নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো মই হিমাক্ষী। অৱশেষত লাখ লাখ মুছলমানৰ অপেক্ষাৰ অন্ত পৰিল। কাইলৈ অসমত পালন কৰা হ'ব পবিত্ৰ ঈদ। কিন্তু পবিত্ৰ ঈদত কেনেদৰে আপুনি নামাজ আদায় কৰিব সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো। মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো যেহেতু পুৱাতে আদায় কৰা হ'ব নামাজ। কাইলৈ অসমত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। পবিত্ৰ ঈদৰ বাবে যেহেতু লাখ লাখ মুছলমানে অপেক্ষা কৰি আছে আৰু অৱশেষত পুৱাতে আদায় কৰা হ'ব ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হ'ব পুৱাতে। কিন্তু কিদৰে আদায় কৰিব নামাজ আদায় কেনেদৰে আপুনি কৰিব? ভক্তৰদবা আঞ্চলিক ঈদগাহ ময়দানতো পুৱা 9 বজাৰ পৰা আদায় কৰা হ'ব ঈদৰ নামাজ। পুৱা 9 বজাত আদায় কৰা হ'ব যিহেতু ঈদৰ নামাজ আৰু ঈদৰ নামাজ পঢ়াব হাফিজুৰ পাকিৰ মাদ্ৰাছা। এই মুহূৰ্তত জনাই আছো যেহেতু লাখ লাখ মুছলমানৰ অপেক্ষাৰ অন্ত পৰিল আৰু ঈদৰ নামাজ পঢ়াব হাফিজুৰ কাৰি মহম্মদ ইদ্ৰিছ আলী সাহাব। এই মুহূৰ্তত জনাই আছো যেহেতু ঈদৰ বাবে সকলোৱে অপেক্ষাৰে ৰৈ আছে। মুছলমানসকল কোটি কোটি মুছলমানে যিহেতু অপেক্ষাৰে ঈদৰ বাবে ৰমজানৰ ৰোজাৰ পিছত অপেক্ষাৰে ঈদৰ বাবে ৰৈ আছে আৰু অৱশেষত অপেক্ষাৰ অন্ত পৰিল কোটি কোটি মুছলমানৰ। কাইলৈ অসমত পালন কৰা হ'ব পবিত্ৰ ঈদ পালন কৰা হ'ব। কিন্তু পবিত্ৰ ঈদত আপুনি কেনেদৰে নামাজ আদায় কৰিব সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। যিহেতু পুৱাতে আদায় কৰা হ'ব নামাজ আদায় কৰা হ'ব আৰু ভক্তৰদবা আঞ্চলিক ঈদগাহ ময়দানতো পুৱা 9 বজাত আদায় কৰা হ'ব ঈদৰ নামাজ। পুৱা ভাগতে যিহেতু ঈদৰ নামাজ আদায় কৰা হ'ব আৰু ঈদৰ নামাজ পঢ়াব হাফিজুৰ কাৰি মহম্মদ ইদ্ৰিছ আলী সাহাবে। এই মুহূৰ্তত জনাই আছোঁ যিহেতু লাখ লাখ মুছলমানসকলে অপেক্ষাৰে ৰৈ থাকিছে ৰমজানৰ ৰোজাৰ পিছত অপেক্ষাৰে ৰৈ থাকে ঈদৰ বাবে। কিন্তু অৱশেষত সকলোৰে অপেক্ষাৰ অন্ত পৰিল ঈদ। কাইলৈ দিনটোতে অসমত পালন কৰা হ'ব পবিত্ৰ ঈদ। কিন্তু আপুনি কেনেদৰে ঈদত নামাজ আদায় কৰিব লৈ আহিছোঁ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। লাগে আমি হয়তো বছৰে এবাৰ পঢ়ো ঈদ উল ফিতৰৰ নামাজ, সকলোৰে হয়তো মনত নাথাকে। গতিকে তকবিৰ আমি কেইটা দিম? 6 তকবিৰত আমি নামাজটো সম্পূৰ্ণ কৰিব লাগে। প্ৰথমে আমি তকবিৰটো দিম আল্লাহু আকবাৰকৈ তকবিৰটো দিওঁ, হাতটো আমি বান্ধি ল'ম। বান্ধাৰ পিছত চানাটো পঢ়ি ল'ম। তাৰপিছত আল্লাহু আকবাৰকৈ হাতখন এৰি দিম। দ্বিতীয় তকবিৰ আল্লাহু আকবাৰকৈ হাতখন এৰি দিম। তাৰপিছত আল্লাহু আকবাৰ বুলি হাতখন বান্ধি তাৰপিছত ইমাম চাহেবে তেলাৱত কৰিব, আমি শুনি থাকিম। তাৰপিছত ৰুকু চেজদা হৈ যাব। হোৱাৰ পিছত তাৰপিছত উঠি ইমাম চাহেবে আকৌ তেলাৱত কৰিব। তেলাৱত কৰাৰ পিছত আল্লাহু আকবাৰকৈ হাত তুলিব, তাৰপিছত হাতখন এৰি দিব। আল্লাহু আকবাৰকৈ হাত তুলি হাতখন এৰি দিব। আল্লাহু আকবাৰকৈ হাতখন উঠাই হাতখন এৰি দিব। আল্লাহু আকবাৰকৈ ৰুকুত যাব। ঠিক আমি এনেকৈ নামাজটো ইনশাআল্লাহ তাআলা সম্পূৰ্ণ কৰিম। মোৰ কাৰণে দোৱা কৰিব। অহাকালি ভক্তৰদবা আমাৰ প্ৰিয় শেখ আলহাজ হজৰত মৌলানা আব্দুৰ ৰহমান সাহাবে যিটো ঈদগাত নামাজ পঢ়াইছিল সেইটো ঈদগাত ইনশাআল্লাহ ইমামতি কৰিম। ইনশাআল্লাহ পাৰিলে আপোনালোকে থাকিব, মোৰ কাৰণে দোৱা কৰিব। সকলোকে দোৱা কৰোঁ যাতেকৈ আল্লাহ তাবাৰক তাআলাই ঈদ উল ফিতৰৰ নামাজ আমাৰ সকলোকে সুস্থ শৰীৰত সুস্থ জ্ঞানত ঈদগাৰ মাঠত যায় ঈদৰ নামাজ আদায় কৰিবলৈ তৌফিক আল্লাহ তাবাৰক তাআলাই যেন দান কৰে। দোৱা কৰিছোঁ, মোৰ কাৰণে দোৱা কৰিব। ভালে থাকক, সুস্থ থাকক। আল্লাহ হাফিজ। আসসালামু আলাইকুম ওয়া তাআলা ওয়া বাৰাকাতুহু। ঈদ উল ফিতৰৰ নামাজ কেনেকৈ পঢ়িব লাগে? আমি হয়তো বছৰে এবাৰ পঢ়ো ঈদ উল ফিতৰৰ নামাজ, সকলোৰে হয়তো মনত নাথাকে। গতিকে তকবিৰ আমি কেইটা দিম? 6 তকবিৰত আমি নামাজটো সম্পূৰ্ণ কৰিব লাগে। প্ৰথমে আমি তকবিৰটো দিম আল্লাহু আকবাৰকৈ তকবিৰটো দিওঁ, হাতটো আমি বান্ধি ল'ম। বান্ধাৰ পিছত চানাটো পঢ়ি ল'ম। তাৰপিছত আল্লাহু আকবাৰকৈ হাতখন এৰি দিম। দ্বিতীয় তকবিৰ আল্লাহু আকবাৰকৈ হাতখন এৰি দিম। তাৰপিছত আল্লাহু আকবাৰ বুলি হাতখন বান্ধি তাৰপিছত ইমাম চাহেবে তেলাৱত কৰিব, আমি শুনি থাকিম। তাৰপিছত ৰুকু চেজদা হৈ যাব। হোৱাৰ পিছত তাৰপিছত উঠি ইমাম চাহেবে আকৌ তেলাৱত কৰিব। তেলাৱত কৰাৰ পিছত আল্লাহু আকবাৰকৈ হাত তুলিব, তাৰপিছত হাতখন এৰি দিব। আল্লাহু আকবাৰকৈ হাত তুলি হাতখন এৰি দিব। আল্লাহু আকবাৰকৈ হাতখন উঠাই হাতখন এৰি দিব। আল্লাহু আকবাৰকৈ ৰুকুত যাব। ঠিক আমি এনেকৈ নামাজটো ইনশাআল্লাহ তাআলা সম্পূৰ্ণ কৰিম। মোৰ কাৰণে দোৱা কৰিব। অহাকালি ভক্তৰদবা আমাৰ প্ৰিয় শেখ আলহাজ হজৰত মৌলানা আব্দুৰ ৰহমান সাহাবে যিটো ঈদগাত নামাজ পঢ়াইছিল সেইটো ঈদগাত ইনশাআল্লাহ ইমামতি কৰিম। ইনশাআল্লাহ পাৰিলে আপোনালোকে থাকিব, মোৰ কাৰণে দোৱা কৰিব। সকলোকে দোৱা কৰোঁ যাতেকৈ আল্লাহ তাবাৰক তাআলাই ঈদ উল ফিতৰৰ নামাজ আমাৰ সকলোকে সুস্থ শৰীৰত সুস্থ জ্ঞানত ঈদগাৰ মাঠত যায় ঈদৰ নামাজ আদায় কৰিবলৈ তৌফিক আল্লাহ তাবাৰক তাআলাই যেন দান কৰে।
দোয়া কৰিছোঁ, মোৰ কাৰণে দোৱা কৰিব। ভালে থাকক, সুস্থ থাকক। আল্লাহ হাফিজ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি তাআলা ওয়া বাৰাকাতুহু।